নমস্কাৰ। আজি ৰাইজৰ দলৰ এটা বৃহৎ প্ৰতিনিধি দলে আমি শিল্পী আৰু অসমৰ সংগীত জগতৰ এজন প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱা ডাঙৰীয়াৰ ঘৰলৈ গৈছিলোঁ। ৰমেন দা সন্ধানহীন হৈ থকা আজি 6 দিন পাৰ হৈ গ'ল, কিন্তু আজি 6ষ্ঠ দিনাৰ দিনাও এতিয়ালৈকে ৰমেন দাৰ সন্ধান অসম চৰকাৰে উলিয়াব পৰা নাই। এইটো অসম চৰকাৰৰ গৃহ বিভাগৰ এটা চৰম ব্যৰ্থতা। ৰমেন দাৰ নিচিনা এজন জনপ্ৰিয়, ৰমেন দাৰ নিচিনা এজন প্ৰথিতযশা, ৰমেন দাৰ নিচিনা এটা যুগৰ ধ্বজাবাহী এজন শিল্পী যেতিয়া সন্ধানহীন হৈছে, তাৰ পাছতো এই অসম চৰকাৰখনে সেই শিল্পীজনক এতিয়ালৈকে বিচাৰি উলিয়াব নোৱাৰা ঘটনাটো দুৰ্ভাগ্যজনক। গুৱাহাটীৰ মাজমজিয়াৰ পৰা হেৰাইছে, গুৱাহাটীৰ মাজমজিয়াৰ পৰা হেৰাওঁতে CCTVৰ ফুটেজ পাইছে।